হয় নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' আগবাঢ়ি আছোঁ। বন্ধুসকল চাওক, আজি অকণমান ছাগলীবিলাক দেখাই আছোঁ আপোনালোকক। একচুৱেলি এইটো ব্লেক বেংগল, কেইটামান চিৰহি আছে, কেইটামান ক্ৰছ আছে, কিবা কিবি আছে ছাগলী। মানে ইয়াতে অলপমান নেপিয়াৰৰ খেতিত এৰি দিছোঁ, তো আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। ভিডিঅ'টো ষ্টাৰ্টিং কৰাৰ আগতে এটা কথা কওঁ, যদি আপুনি ছাগলী মানে ফাৰ্মিং কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ছাগলীবিলাক এৰি পিনে খুৱাব লাগিব হা, যদি সুবিধা থাকে। যাৰ সুবিধা নাই কথাটো বেলেগ, কিন্তু সুবিধা থাকিলে এৰি পিনে খোৱালে বহুত ভাল ৰিজাল্ট পোৱা যায়, চেহেৰা ভাল হয়, গ্ৰোথ ভাল হয় হা। পিছে ছাগলীবিলাকৰ যিবিলাক দেখা পাইছে অলপ চেহেৰা অলপ বেয়া হৈছে, মানে কাৰণ আবদ্ধ পদ্ধতিত ৰাখিছিল। কিন্তু মই অহাৰ পিছত আৰু মই ক'লোঁ যে ছাগলীবিলাক অলপমান হেৰি কৰিব লাগিব আৰু এৰি পিনে খুৱাব লাগিব। এৰি পিনে খোৱালে মানে কি ছাগলীবিলাকৰ চেহেৰাটো বহুত গ্ৰোথ ধুনীয়া আহে আৰু বন্ধুসকলে এটা কথা কওঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো কৰাৰ পিছত আমি আকৌ কি কৰিম, ইয়াত কণ্টিনিউ কেইদিনমান লিভাৰৰ ঔষধ খাম। লিভাৰৰ ঔষধ খোৱাৰ পিছত 10 দিন চাপ'জ বা 5 দিন খোৱালোঁ, খোৱাৰ পিছত আকৌ ডিৱাৰ্মিং কৰিম। ডিৱাৰ্মিং কৰোৱাৰ পিছত আকৌ লিভাৰৰ ঔষধ খাম 5 দিনমান। তাৰপিছত ভেকচিন ধৰ PPR দিয়া হৈছে, FMD দিয়া হোৱা নাই। PPR আৰু ET প্লাছ TT এটা পোৱা যায় আজিকালি, দুটা কম্বিনেশ্যনৰ আছে, এইবিলাক কৰি আছোঁ। বাকী ইয়াতে বহুত ছাগলী আছে, আপোনালোকে চাই লওক। এইটো পদ্ধতি আপোনালোকে কেনেকুৱা চিষ্টেমত মানে ছাগলী এৰি পিনে খুৱাই না আবদ্ধ পদ্ধতিত খুৱাই আপোনালোকে কৈ দিব অকণমান। আৰু চাওক ছাগলী বহুত ছাগলী আছে, কমচে কম 500+ আছে ছাগলী ইয়াতে। চাওক বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।